চৰণেহে জানে মৰণৰ ঠাই। মাজুলীৰ ঐতিহাসিক আহতগুৰি শিকলি চাপৰিত মাজনিশা অঘটন সংঘটিত হয়। ভাওনাৰ মঞ্চত সেৱা কৰি থাকোঁতে ঢলি পৰি থিতাতে মৃত্যুমুখত পৰে আহতগুৰি সন্মিলনৰ সমন্বয়কৰ। মৃত লোকজনৰ নাম ৰামেশ্বৰ নেওগ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ ৫০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মাজুলীৰ ঐতিহাসিক আহতগুৰি মৌজাৰ শিকলি চাপৰিত অনুষ্ঠিত হোৱা আহতগুৰি উৎসৱত অংশগ্ৰহণ কৰে নাৰায়ণপুৰৰ পৰা আহিছিল লোকজন। দ্বিতীয় দিনাৰ নিশা মঞ্চস্থ হৈ থকা ৰাম পৰাজয় সীতা পাতালে গমন ভাওনাত মন্ত্ৰমুগ্ধ হৈ পুৰস্কাৰ প্ৰদানৰ বাবে মঞ্চত প্ৰৱেশ কৰি ভাষণ প্ৰদান কৰা পুৰস্কাৰ প্ৰদানৰ পিছতে সেৱা লৈছিল লোকজনে। সত্ৰাধিকাৰ কমল গোস্বামীয়ে আশীৰ্বাদ প্ৰদান কৰি থকা অৱস্থাত হঠাৎ ঢলি পৰা লোকজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছতে হোৱা দোৱা লাগে উদ্যুক্ত আৰু উৎসৱস্থলীত উপস্থিত সহস্ৰাধিক দৰ্শকৰ মাজত। সৰ্বৰহী লোকজনৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈ পৰে আহতগুৰি উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকল। পৰৱৰ্তী সময়ত মৃতদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে আহতগুৰি উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলে। উল্লেখযোগ্য যে মৃত লোকজনৰ ঘৰ নাৰায়ণপুৰৰ যমুনাঘাট গাঁৱত। আহতগুৰি উৎসৱ উদযাপন সমিতিৰ সমন্বয়কৰ দায়িত্বত থকা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী পত্নী, ২ বোৱাৰী আৰু নাতিৰ সৈতে ৩ দিন পূৰ্বে আহতগুৰি উৎসৱলৈ বুলি আহিছিল। পুৱা তেওঁৰ মৃতদেহ নাওৰে গৃহলৈ বুলি লৈ যোৱা হয়। সমাজ সংগঠক সৰ্বৰহী ব্যক্তিজনৰ আকস্মিক মৃত্যুত আহতগুৰি মৌজাৰ লগতে জন্মস্থান নাৰায়ণপুৰত গভীৰ শোকচা পৰিছে। মাজুলী আহতগুৰি উৎসৱ উদযাপন সমিতিৰ সমন্বয়ক ৰামেশ্বৰ নেওগদেৱ আজি ঠিক ১২মান বজাত তেতিয়া আমাৰ মঞ্চত আজি ৰজনীৰ দ্বিতীয়খন ভাওনা চলি আছিল। সেই মুহূৰ্ততে তেখেতে সেই ভাওনা দুখনক সেৱা ধৰিবৰ কাৰণে মঞ্চত উপস্থিত হৈ এটি তামোল পানেৰে দুয়োখন ভাওনাক এটি দক্ষিণাৰে সেৱা কৰি তেখেতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল যে জীৱনত ৫২ বছৰৰ পাছত এই মাতৃভূমিত এই ভাওনা ভাগ তেখেতে চাবলৈ পায় অতি আনন্দিত হৈছে। আৰু সেই সেৱা কৰি উঠিয়েই তেখেতে ঢলি পৰিলে আৰু তেখেত ঘূৰি নাহিল। আমি স্তম্ভিত হ'লোঁ। আজি ২টা বছৰ এই উৎসৱ ভাগি হৈ তোলাৰ ক্ষেত্ৰত তেখেত অন্যতম গুৰি ধৰোঁতা আছিল। আমি হঠাতে তেখেতক এই মুহূৰ্তত হেৰুৱাই মৰ্মাহত হৈছোঁ। আমি আহি এতিয়া যিহেতু নিয়তিৰ হাতত কাৰো হাত নাই, তেখেত পৰপাৰলৈ গতি কৰিছে। তেখেতে পুণ্যস্থানলৈ গতি কৰি আমাকো পুণ্যৰ ভাগ দিলে। আমি সদৌ অসম মাজুলী আহতগুৰি সন্মিলনৰ তৰফৰ পৰা, মাজুলী সাহিত্যৰ তৰফৰ পৰা আৰু উদযাপন সমিতিৰ হৈ আজি শেষ শ্ৰদ্ধাঞ্জলি ইয়াত অৰ্পণ কৰিলোঁ আৰু ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ যি পুণ্য আত্মা ভগৱন্তৰ লগত বিলীন হ'ব আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি সমস্ত আহতগুৰিয়া হৈ মাজুলী সাহিত্যৰ হৈ আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোৰে ওচৰত আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা তালৈ তেখেতৰ এই নশ্বৰ দেহ আমাৰ এই অধিৱেশনস্থলীৰ পৰা তেখেতৰ ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ, নাৰায়ণপুৰলৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ। যিহেতুকে তেখেতৰ ডাঙৰ পুত্ৰই আমাক জনাইছে তেখেতে জীৱিত কালতেই পুত্ৰ পৰিয়ালক কৈ গৈছিল যে তেখেত য'তেই প্ৰয়াণ নঘটক লাগিলে তেখেতৰ মাতৃ য'ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিলে তাৰ কাষতে তেখেতক কৰিব লাগিব বুলি কৈছে। আমি পৰিয়ালৰ লগত তেখেতৰ জ্যেষ্ঠ পুত্ৰৰ লগত এই কথাটো বাৰ্তা লাভ কৰি আমি তেখেতৰ সেই স্বস্থানত সেই তেখেতৰ ইচ্ছা অনুসৰি স্থানত যাতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা কৰি আমি ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ঠিক কিছু সময়ৰ পাছতেই আমি তেখেতক ইয়াৰ পৰা বিদায় জনাম। আমাৰ সকলো উদযাপন সমিতিৰ আৰু স্থানীয় ৰাইজ আছে আমাৰ লগত। তেখেতসকলে তেখেতৰ নশ্বৰ দেহ